हेलो बंधुসকল माय स्टाडी सेंटर 1 यूट्यूब चैनलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকৰ লগত অসমৰ ভূগোলৰ বিষয়ে আলোচনা কৰিম। অসমৰ ভৌগোলিক অৱস্থানৰ বিষয়ে কেইটামান তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিম। আজিৰ ভিডিওটো প্ৰথমটো প্ৰশ্ন আছে অসমৰ ভৌগোলিক অৱস্থান। অসমৰ ভৌগোলিক অৱস্থান হ'ল 24.8 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 28.2 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 89.42 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা 96 ডিগ্ৰী পূব দ্ৰাঘিমাংশ। এটো বহুত ইম্পৰ্টেন্ট হয়, আপোনালোকে মনত ৰাখিব। ইয়াৰ পিছৰটো প্ৰশ্ন আছে অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ আৰু ই ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় 2.39%। অসমৰ মুঠ মাটিকালি হ'ল 78,438 স্কয়াৰ কিলোমিটাৰ আৰু ই ভাৰতৰ মুঠ মাটিকালিৰ 2.39% আগুৰি আছে। মাটিকালিৰ ক্ষেত্ৰত অসম মধ্য ইউৰোপৰ দেশ অষ্ট্ৰিয়াৰ প্ৰায় সমান। অষ্ট্ৰিয়াৰ মাটিকালি হ'ল 83,850 বৰ্গ কিলোমিটাৰ, প্ৰায় অষ্ট্ৰিয়াৰ সমান অসমৰ মাটিকালি। ইয়াৰ পিছৰটো প্ৰশ্ন আছে অসমে ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰে? অসমে ভাৰতৰ 7খন ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰে। মনত ৰাখিব, অসমে ভাৰতৰ 7খন ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰে। অসমে উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্য আৰু পশ্চিম বংগৰ সৈতে সীমা স্পৰ্শ কৰে। মনত ৰাখিব, উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্য আৰু পশ্চিম বংগৰ সৈতে সীমা স্পৰ্শ কৰে। অসমৰ লগত কোন দুখন বিদেশী ৰাষ্ট্ৰই সীমা ভাগ কৰিছে? অসমৰ লগত ভাৰতৰ 7খন ৰাজ্যৰ উপৰিও দুখন চুবুৰীয়া ৰাষ্ট্ৰ বা বিদেশী ৰাষ্ট্ৰই সীমা স্পৰ্শ কৰিছে। ইয়াৰ উত্তৰটো হ'ল ভূটান আৰু বাংলাদেশ। ভূটান আৰু বাংলাদেশে অসমৰ লগত সীমা স্পৰ্শ কৰিছে, এইটো মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমে ভাৰতৰ কোন কোন ৰাজ্যৰ লগত কিমান কিলোমিটাৰ সীমা স্পৰ্শ কৰিছে? মই এইটো পাৰ্টকৈ কুৱেশ্যন দিয়া নাই, গোটেইখিনি একেলগে দি দিছোঁ যাতে আপোনালোকে নোট কৰি ল'ব পাৰে। বহুতকেইটা কুৱেশ্যন হোৱাতকৈ এটাতে দি দিছোঁ। ইয়াৰ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশৰ লগত অসমে 804.1 কিলোমিটাৰ সীমা সংলগ্ন কৰিছে। মেঘালয়ৰ লগত 884.9 কিলোমিটাৰ সীমা সংলগ্ন কৰিছে। ইয়াৰ পিছত নাগালেণ্ডৰ সৈতে 512.1 কিলোমিটাৰ সীমা স্পৰ্শ কৰিছে। মণিপুৰৰ লগত 204.1 কিলোমিটাৰ সীমা স্পৰ্শ কৰিছে। মিজোৰামৰ লগত 164.6 কিলোমিটাৰ দৈৰ্ঘ্য সীমা স্পৰ্শ কৰিছে। ত্ৰিপুৰাৰ লগত 46.3 কিলোমিটাৰ সীমা স্পৰ্শ কৰিছে। ইয়াৰ পিছত পশ্চিমবংগৰ লগত অসমে 127 কিলোমিটাৰ সীমা সংলগ্ন কৰা আছে অসমৰ লগত। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমে ভূটানৰ লগত কিমান কিলোমিটাৰ সীমা স্পৰ্শ কৰিছে? অসমে ভূটানৰ লগত 267 কিলোমিটাৰ সীমা স্পৰ্শ কৰিছে। এইটো মনত ৰাখিব আপোনালোকে সদায়। অসমে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লগত 267 কিলোমিটাৰ সীমা স্পৰ্শ কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে অসমে বাংলাদেশৰ লগত কিমান কিলোমিটাৰ সীমা স্পৰ্শ কৰিছে? মনত ৰাখিব, অসমে বাংলাদেশৰ লগত 262 কিলোমিটাৰ সীমা স্পৰ্শ কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, এইটো টাইপিং মিষ্টেক হ'ল, ছিকিমক, এইটো ইয়াত চিকিৎসক হৈ গ'ল, ছিকিমক কেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয়? আমি আগতে গম পাইছিলোঁ যে উত্তৰ পূৰ্বাঞ্চলত 7খন ৰাজ্য আছে, কিন্তু 2002 চনৰ পৰা ছিকিমক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয়। তাৰ পিছৰ পৰাই উত্তৰ পূৰ্বাঞ্চলত 8খন ৰাজ্য হৈ পৰে। আৰু
ছিকিম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হয় যদিও ই অসমৰ লগত কোনো ধৰণৰ সীমা সংলগ্ন কৰা নাই। এইটো আপোনালোকে ভালকৈ মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ উত্তৰ পশ্চিম দিশৰ বিভিন্ন ৰাজ্যসমূহৰ লগত সংলগ্ন কৰা ঠাইটোক কি নামেৰে জনা যায়? উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ উত্তৰ পশ্চিম দিশৰ বিভিন্ন ৰাজ্যসমূহৰ লগত সংলগ্ন কৰা ঠাইটোক কি নামেৰে জনা যায়? এইটো উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ উত্তৰ পশ্চিম দিশৰ বিভিন্ন ৰাজ্যসমূহৰ লগত পশ্চিমবংগৰ এটা ঠাই শিলিগুৰিৰ অতি ঠেক 21 কিলোমিটাৰৰ পৰা 40 কিলোমিটাৰ বহল এটা ঠাই আছে। সেই ঠাইডোখৰৰ সহায়ত উত্তৰ পশ্চিমৰ বিভিন্ন ৰাজ্যৰ সৈতে অসমে সীমা সংলগ্ন কৰে। এই ঠাইটোৰ নাম হ'ল শিলিগুৰি কৰিডৰ বা বংগদুৱাৰ বা চিকেন নেক, বটল নেক ইত্যাদি বিভিন্ন নামেৰে সেই ঠাইডোখৰক জনা যায়। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আপোনালোকে নোট কৰি ল'ব। ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা হ'ল 79.5 মিটাৰ আৰু অসমৰ বিভিন্ন ঠাইত ইয়াৰ উচ্চতা কম বেছি হৈ আছে। অসমৰ শদিয়াত সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা হ'ল 134 মিটাৰ আৰু ডিব্ৰুগড়ত সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা হ'ল 104 মিটাৰ, গুৱাহাটীত 50 মিটাৰ আৰু ধুবুৰীত সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা 28 মিটাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ ভূ প্ৰাকৃতিক ভাগকেইটা কি কি? এইটো অসমৰ ভূ প্ৰাকৃতিক ভাগকেইটা আপোনালোকে নোট কৰি ল'ব। ইয়াৰ বিষয়ে বহুতো পঢ়িবলগীয়া জানিবলগীয়া আছে। অসমৰ গোটেই ভূগোলখিনি জিঅ'গ্ৰাফিখিনি অসমৰ এই 4টা ভাগৰ ওপৰতে ডিপেণ্ড কৰে। অসমৰ ভূ প্ৰাকৃতিক ভাগ 4টা হ'ল এটা প্ৰথমটো হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা, এইটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত হ'ল বৰাক উপত্যকা বা কাছাৰ সমতল, 3 নম্বৰটো হ'ল কাৰ্বি মালভূমি অঞ্চল, 4 নম্বৰটো বৰাইল তথা দক্ষিণৰ পাৰ্বত্য অঞ্চল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাই অসমৰ কিমান শতাংশ মাটি আগুৰি আছে? এইটো মনত ৰাখিব, ব্ৰহ্মপুত্ৰ উপত্যকাই অসমৰ 3/4 অৰ্থাৎ 3/4 বা 72% মাটিকালি আগুৰি আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা কিমান দীঘল? ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰায় 720 কিলোমিটাৰ দীঘল আৰু গড়ে প্ৰায় 80 কিলোমিটাৰ বহল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ ব্ৰহ্মপুত্ৰ নদী অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজেদি কিমান কিলোমিটাৰ অঞ্চল জুৰি বৈ গৈছে? এইটো মনত ৰাখিব, ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেদি বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজেদি 720 কিলোমিটাৰ অঞ্চল জুৰি বৈ গৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঢাল কিমান? ব্ৰহ্মপুত্ৰ উপত্যকা পূবৰ পৰা দক্ষিণ পশ্চিমলৈ এঢলীয়া। ইয়াৰ ঢাল প্ৰতি কিলোমিটাৰত প্ৰায় 13 চেণ্টিমিটাৰ। ডিব্ৰুগড়ৰ ওচৰত ইয়াৰ ঢাল প্ৰায় 17 কিলোমিটাৰ পাৰ চেণ্টিমিটাৰ, 17 চেণ্টিমিটাৰ পাৰ কিলোমিটাৰ আৰু বাকী অঞ্চলবোৰত 10 চেণ্টিমিটাৰকৈ আছে প্ৰতি কিলোমিটাৰত। এইটো মনত ৰাখিব আপোনালোকে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত সৰ্ববৃহৎ জনবসতি থকা নদীদ্বীপটোৰ নাম কি? এইটো বহুতো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। ব্ৰহ্মপুত্ৰ উপত্যকাত থকা সৰ্ববৃহৎ জনবসতি থকা নদীদ্বীপটো বা ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ বা পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জনবসতিপূৰ্ণ নদীদ্বীপটো হ'ল মাজুলী। এই বহুতো ইম্পৰ্টেণ্ট, আপোনালোকে নোট কৰি ল'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মাজুলী নদীদ্বীপৰ মাটিকালি কিমান? মাজুলী নদীদ্বীপৰ মাটিকালি প্ৰায় 880 বৰ্গ কিলোমিটাৰ, মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাত
অৱস্থিত ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি? এটা কথা মনত ৰাখিব যে ব্ৰহ্মপুত্ৰ উপত্যকাতে অৱস্থিত পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী আৰু ব্ৰহ্মপুত্ৰ উপত্যকাতেই পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ, দুয়োটা ব্ৰহ্মপুত্ৰ উপত্যকাতে অৱস্থিত। এইটো ইয়াৰ উত্তৰটো হ'ব উমানন্দ, ব্ৰহ্মপুত্ৰ উপত্যকাতে অৱস্থিত। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল উমানন্দ নদীদ্বীপৰ মাটিকালি কিমান? উমানন্দ নদীদ্বীপৰ মাটিকালি হ'ল 13 বিঘা 3 কঠা। এইটো মনত ৰাখিব, উমানন্দ নদীদ্বীপৰ মাটিকালি হ'ল 13 বিঘা 3 কঠা। আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হ'ল মাটিকালি হিচাপে অসম ভাৰতৰ কিমানতম ৰাজ্য? মাটিকালি হিচাপে অসম ভাৰতৰ 16তম ৰাজ্য। মনত ৰাখিব, মাটিকালি হিচাপে অসম ভাৰতৰ 16তম ৰাজ্য। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সহায় হয়। আৰু আগন্তুক ভিডিঅ' পাই থাকিবলৈ আমাৰ লগত থাকিব। ধন্যবাদ।